PM কিষাণৰ বেনিফিচিয়াৰীসকলৰ যিহেতু এগ্ৰি ষ্টকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ কৈছিলে আৰু যদি আপোনালোকে PM কিষাণৰ পইচা পায় এগ্ৰি ষ্টকৰ ৰেজিষ্ট্ৰেশ্যনটো এতিয়ালৈকে কৰা নাই তো কেনেকৈ আপোনালোকে কোনটো ৱেবছাইটত কৰিব পাৰিব মই তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত দেখুৱাম। তো এগ্ৰি ষ্টকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ প্ৰথম আপোনালোকৰ লগত যদি এটা এণ্ড্ৰইড মোবাইল আছে আপুনি নিজৰ মোবাইলৰ পৰাই এগ্ৰি ষ্টকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকক দুটা বস্তু দৰকাৰ হ'ব, আপোনাৰ যোনটো আধাৰ কাৰ্ড আৰু আপোনালোকৰ মাটিৰ যোনখন জমাবন্দী। তো মাটিৰ জমাবন্দীত থকা আপোনালোকৰ যোনটো ডাক নম্বৰটো আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত লাগে। তো ইয়াৰ কাৰণে এগ্ৰি ষ্টকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ হ'লে প্ৰথম আপোনালোকে নিজৰ মোবাইলত ব্ৰাউজাৰ এটা খুলিব আৰু ব্ৰাউজাৰ এটা খুলি তাত চাৰ্চ কৰিব এগ্ৰি ষ্টক। তো এগ্ৰি ষ্টক আছাম বুলি আপোনালোকে এনেদৰে চাৰ্চ কৰিব। তো আপোনালোকে এগ্ৰি ষ্টক আছাম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্ৰথম যোনটো গ্ৰুপ ছাৰ্ভে এগ্ৰি ষ্টক বুলি এটা অপশ্যন আহিছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো অকণমান দেৰি লোড লোৱাৰ পিছত পিছৰ পেজটো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ কেইবাটাও অপশ্যন আছে। আপোনালোকে ইয়াত এগ্ৰি ষ্টকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা আপোনালোকৰ CSC আছে, তাৰপিছত আপোনালোকৰ যদি নিজৰ মোবাইলৰ পৰা কৰি আছে তো আপোনালোকে ইয়াত মোবাইলৰ পৰাও আপোনালোকে ৰেজিষ্টাৰ কৰি আপোনালোকে আপোনাৰ যোনটো এগ্ৰি ষ্টকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। তাৰপৰা যদি আপোনালোকৰ লগত ডাঙৰ মোবাইল নাই তেতিয়া আপোনালোকৰ ওচৰত থকা CSC চেণ্টাৰত গৈও আপোনালোকে এগ্ৰি ষ্টকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। তো ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব আৰু আধাৰ কাৰ্ডত দিয়া যোনটো লিংক মোবাইল নাম্বাৰ আছে তাত এটা আপোনালোকে OTP যাব আৰু সেই OTP দি ভেৰিফাই কৰাৰ পিছত আপোনাৰ যোনটো মাটিৰ ডাক নম্বৰ হয় সেই ডাক নম্বৰটো আপোনালোকে এণ্টাৰ কৰি যোনটো লেণ্ড ভেৰিফাই ডিটেইলছত আছে তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰি আপোনালোকে ৰেভিনিউটো চিলেক্ট কৰি আপোনালোকৰ যোনখন ফৰ্ম হয় সেই ফৰ্মখন ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এগ্ৰি ষ্টকৰ যোনটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও নিজৰ মোবাইলৰ পৰাই এগ্ৰি ষ্টকৰ যোনটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব।